আমি সোমাই আহিলোঁ আমাৰ অসমৰ সকলোতকৈ ধুনীয়া চাফা গাঁও ৰাংচাপাৰাত আৰু এই হালধীয়া গেটখনেই মেইন গেট আৰু মই দ্বিতীয়বাৰৰ বাবে আহিছোঁ আৰু আমাৰ ৰীণা আহিছে একদম প্ৰথমবাৰৰ বাবে আহিয়ে ৰুমালখন পেলালে আমি থেতা বুলি কওঁ কি ক'ম আৰু পৰি গ'ল আৰু যি হওক আৰু এতিয়া ভাগ ভাগ হ'লোঁ বাপেক জীয়েক আৰু আমি দুটা কাৰণ আমাৰ দুটাৰ চেল্ফি ভিডিঅ' ৰীল এইবিলাক আমাৰ শেষ নহয় আৰু সিহঁতে বহুত আমনি পায় মানে সিহঁতৰ একদম ব'ৰ হৈ যায় আৰু কি ক'ম কিন্তু সিহঁতেও কিন্তু মনে মনে লয় ফটো ভিডিঅ' আৰু এয়া ৰীণাক মই ভিডিঅ' বনাই মানে ৰীল বনাই দি আছোঁ আৰু তাইও মোক বনাই দিয়ে যি হওক কিন্তু মই তাইক বেছি ভালকৈ বনাই দিওঁ আৰু মই এক্সপাৰ্ট না তাইতো আৰু কি ক'ম আৰু যি হওক এয়া বেম্বু পাৰ্ক ইয়াতে সোমাই আহি গ'লোঁ আৰু গোটেই ইয়াতে বস্তুবিলাক চব বাঁহৰ বনোৱা আৰু আহিয়ে পেট পূজা ম'ম' খালোঁ গোটেইকেইটাই ম'ম' খালোঁ আৰু ঠাণ্ডা চাণ্ডা খাই দিলোঁ আমি অলপমান মানে ৰেষ্ট ল'লোঁ তাৰপিছত এইবিলাক চাব পাৰে কি ধুনীয়া ফাউণ্টেইন আছে পানীৰ আৰু জেগাখন ইমানেই চাফা এনেই আৰু নাম লৈছে নেকি অসমৰ মানে এনেই পাইছে নেকি চাৰ্টিফিকেটখন মানে অসমৰ সকলোতকৈ চাফা গাঁওখন আৰু বাচ্ছাবিলাকৰ আৰু কি ক'ম আহিয়ে মানে জোলনাখন দেখিলে ৰ'ব নোৱাৰে জোলনাখন মানে সিহঁতৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু য'তেই যায় য'তেই জোলনা দেখে উঠিবই আৰু বাচ্ছা বুলি নহয় ডাঙৰৰো সেয়ে অৱস্থা ইয়াৰ ৰীণাও জোলনা দেখিয়ে মানে বাচ্ছাৰ লগত বাচ্ছা হৈ জোলনাত জুলি আছে আৰু আমাৰ সকলোতকৈ বুঢ়া মানুহটো এয়া বুঢ়া মানুহ দলে এলাহে ভাগৰে এনেকৈ বহি আছে কি ক'ম আৰু ইয়াৰ মানে নাটক শেষ নহয় আৰু তাৰপিছত টানি টুনি চেল্ফি ল'ব লৈ আহিলোঁ তাতো তাৰমানে দে হ'ল নাই আৰু এয়া আমাৰ পেহেলবানটো মোৰতো ভয়ে লাগিছিল ৰছী থচি ছিঙিয়ে পৰে নেকি খোৱা লোৱাটো কণ্ট্ৰল নায়েই যি হৈ বাঢ়িছে নহয় কি ক'ম আৰু আমাৰ দুটাৰ মানে চেল্ফি শেষ নহয় এটা ভাল নাম লৈ থৈ দিছোঁ আমি চেল্ফি ইমান লওঁ বুলি ফটো ইমান উঠোঁ বুলি সেইটোতো আমি মেইনটেইন ৰাখিব লাগিব না মেইনটেইন কৰি ৰাখিব লাগিব না আৰু এই দুজনীক আৰু কি ক'ম য'তে ত'তে উঠিয়ে ফুৰে বাচ্ছা মানুহটো এনেকুৱা হ'বই অলপ চলপটো উৎপতীয়া হ'বই তাৰপিছত আৰু আমি এতিয়া ঘূৰি আছোঁ মানে উভতনি যাত্ৰা আৰু তাৰপিছত মানুহখিনিৰ ঘৰৰ মানে বাগিচাবিলাক মানুহখিনিৰ মানে চৌহদ কি ক'ম মানে গাঁওখন গোটেই ধুনীয়া আৰু গোটেই চাফা আৰু মানে ফুল চুলবিলাক ইমান সকলোৰে আছে নহয় কি ক'ম আৰু আমি ফটো চটো উঠালোঁ তাৰপিছত এই দুটাক মই ৰীল বনাই দি আছোঁ সেই দুটাইতো মোক ভালকৈ বনাই নিদিয়ে মই আৰু এক্সপাৰ্ট মানুহ না ধুনীয়াকৈ ৰীলো বনাই দিব জানো ফটো উঠাই দিব জানো কিন্তু সিহঁতে দুটা মানে নাজানে আৰু মই মানে মোৰ এক্সপেক্টেশ্যনৰ মানে লেভেলটো সিহঁতে মানে ক্ৰছ কৰিব নোৱাৰে আৰু এইটো বাঁহৰ ঘৰ ধুনীয়া এই বাঁহৰ ঘৰটোত আমি ধুনীয়াকৈ উঠিলোঁ আৰু ইয়াতো আমি ফটো চটো চেল্ফি টেল্ফি এইটো আৰু কি ক'ম আৰু ক'ব লগা কথা নেকি উঠিলোঁ চেল্ফি টেল্ফি ল'লোঁ আৰু আমাৰ বান্দৰটো চবতকৈ আগত উঠে পিছত আৰু ভয়ো কৰে আৰু নামি আহে আৰু ইয়াত চাব পাৰেনে কেনেকৈ বান্দৰৰ দৰে জঁপিয়াই আছে বান্দৰ মানে বান্দৰে আৰু কোনো মানে তাত আৰু হেৰি নাই হেৰফেৰ নাই আৰু এইখন সৰুকৈ এখন পাৰ্ক ইয়াতে পুতলাবিলাক আছে হেয়াৰবিলাক আছে আৰু বাচ্ছাবিলাকে বহুতে ভাল পায় এনেকুৱা নিচিনা আৰু দুইটাই পূৰা ব্যস্ত হৈ গ'ল ফটো চটো উঠাত আৰু মানে বহুত মানে ফূৰ্তি পাইছে আৰু সিহঁতে আৰু আমাৰ পিচকুক চাব পাৰে কি ধুনীয়াকৈ হাঁহি আছে আৰু এতিয়া আমাৰ উভতনি যাত্ৰা থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ বাই বাই আকৌ লগ পাম